প্ৰিয় দৰ্শক, আজিৰ এই অনুষ্ঠানটো কোনো ৰাজনৈতিক দলৰ হৈ প্ৰচাৰৰ বাবে নহয়। আজিৰ এই অনুষ্ঠানটি কেৱল কৰা হৈছে জ্যোতিষীয় দৃষ্টিভংগীৰে সোঁৱৰণী বিশ্লেষণ হিচাপে। অৰ্থাৎ আমি জ্যোতিষীয় দৃষ্টিভংগীৰে এই সোঁৱৰণী বিশ্লেষণৰ আজিৰ অনুষ্ঠানটি লৈ আহিছোঁ আৰু আমাৰ প্ৰত্যেকজন দৰ্শককে অনুৰোধ জনাইছোঁ সেই দৃষ্টিভংগীৰে আপোনালোকে যাতে এই অনুষ্ঠানটি উপভোগ কৰে। আমি অকল জ্যোতিষীয়, যিহেতু আমাৰ অনুষ্ঠানবোৰ জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় হয়, গতিকে আজি সেই দৃষ্টিভংগীৰে এটি অনুষ্ঠান কৰোঁ বুলি ভাবিলো আৰু তাকেই লৈ আজি আহিছো। গতিকে আমাৰ দৰ্শকসকলেও খুব আগ্ৰহেৰে এই বিষয়টো আজি চাব, শেষলৈকে থাকিব বুলি আশা ৰাখিছো। পিছে কোন জয়ী হ'ব, কোন পৰাজিত হ'ব সেয়াটো আমি নাজানো, সেয়া আমাৰ ৰাইজৰ হাতত, আমাৰ সকলোৰে হাতত। কিন্তু আমি সোঁৱৰণিৰ জৰিয়তে অকণমান চাবলৈ চেষ্টা কৰিম যে 2026 বৰ্ষটো কাৰ ফালে ঢাল খাব, কোন গৰাকী নেতাৰ ফালে 2026 বৰ্ষটো সুযোগ আছে বা গ্ৰহই কি কয় বা সম্ভাৱনা কেনেকুৱা ধৰণৰ, সেই বিষয়ে কথা পাতিম। আৰু এই বিষয়ে সোঁৱৰণি বিশ্লেষণ কৰিব আমাৰ আজিৰ অতিথি আৰু আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়াই। আহক পলম নকৰো, আজিৰ অনুষ্ঠানটিত তেওঁক স্বাগতম জনাও। তেওঁক অনুষ্ঠানটিলৈ স্বাগতম। বৰ্তমান এই সাম্প্ৰতিক সময়ৰ যিটো অত্যন্ত প্ৰাসংগিক, অত্যন্ত চৰ্চিত এনেধৰণৰ বিষয় কিছু স্পৰ্শকাতৰো, যিটো বিষয় লৈ আজি আলোচনাৰ কাৰণে আমাক আমন্ত্ৰণ কৰিলে, এই ক্ষেত্ৰত কবলৈ যাওঁতে অকণমান চিন্তা কৰিবলগীয়া কথা। তথাপি আমাৰ জ্যোতিষীয় দৃষ্টিভংগীৰে প্ৰত্যেক ব্যক্তিৰেই একোটা জীৱন লৈ আহে, মানে এই ধৰাধামলৈ আহে। তেওঁলোকৰ জন্ম সময়ত তেওঁলোকৰ কৰ্ম, ভাগ্য, ধন, জনপ্ৰিয়তা, আসন, সন্মান, যশস্যা কেনেধৰণে প্ৰাপ্তি হ'ব, এই কথাবিলাক তেওঁলোকে জন্মৰ সময়তে লৈ আহে। গতিকে আমি সৰ্বসাধাৰণ ব্যক্তিৰ দৰে জ্যোতিষীয় দৃষ্টিভংগীৰে আমি আলোচনা কৰিব লাগিব। এতিয়া আমি আহোঁ প্ৰথমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম চক্ৰ অনুযায়ী তেখেতৰ ব্যক্তিত্ব, তেখেতৰ কৰ্ম, এই বিষয়ত আমি জ্যোতিষীয় দৃষ্টিভংগীৰে কি কয় বা গ্ৰহস্থানসমূহে কেনেধৰণে তেওঁৰ নেতৃত্ব বা তেওঁৰ ব্যক্তিত্বৰ কি ফোকাছ কৰে, এই বিষয়ত আমি আলোচনা আগবঢ়াব বিচাৰিছো। তেখেতৰ জন্ম আমি যিটো নেট যোগে যিটো পাইছো, সেই হিচাপে আমি ক'ব লাগিব তেওঁৰ মানে উইকিপিডিয়াত বা নেটত যিটো সঘনাই চৰ্চিত হৈ থাকে, সেই চৰ্চিত হোৱা চন তাৰিখখিনিৰ ওপৰত বা সময়খিনিৰ ওপৰতেই এটা আমি চক্ৰ তৈয়াৰ কৰিছো। আৰু তেখেতৰ জন্ম 1 ছেপ্টেম্বৰ 1969 চন আৰু আবেলিৰ 2 বজাৰ আশে-পাশে দেখুওৱা হৈছে। সেই হিচাপে তেখেতৰ যিটো চক্ৰ সাধাৰণত চৰ্চালৈ আহে, সেই চক্ৰটো হৈছে তেখেতৰ কৰ্কট ৰাশি আৰু মিথুন লগ্ন। কৰ্কট ৰাশি আৰু মিথুন লগ্ন, তাৰপিছত অন্যান্য গ্ৰহবিলাকৰ স্থানবিলাক মানে স্থান অনুপাতে দিয়া আছে। কিন্তু মূলত যিহেতু লগ্ন আৰু চন্দ্ৰৰ ওপৰতেই এজন ব্যক্তিৰ ব্যক্তিত্বৰ কথাখিনি বিশ্লেষণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ে, কাৰণ লগ্নক প্ৰাধান্য দিয়া হয়। গতিকে তেখেতৰ এই যে মিথুন ৰাশিত লগ্ন হৈছে, এই লগ্নৰ পৰা বা এই লগ্ন ৰাশিটোৰ বৈশিষ্ট্য কি, যদি এই কথাখিনি আমি বিশ্লেষণ কৰি চাওঁ, তেনেহলে মিথুন ৰাশিৰ অধিপতি হৈছে বুধ। বুধে বুদ্ধি প্ৰদায়ক, তেখেত বুদ্ধিৰ ক্ষেত্ৰত যথেষ্ট বিচক্ষণ ব্যক্তি হ'ব লাগিব। বুদ্ধিত বৃহস্পতি। আৰু আমাৰ তিনিটা ধাৰা আছে। আমাৰ মেষ ৰাশিক স্থিৰ ৰাশি বুলি কয়, স্বৰ ৰাশি বুলি কয়, বৃষ ৰাশিক স্থিৰ বুলি কয়, আৰু মিথুন ৰাশিক দ্বিখৰী ৰাশি বুলি কয়। মানে স্বৰ স্থিৰ দুটা। এতিয়া যিহেতু মিথুন ৰাশিটো দ্বিখৰী ৰাশি, অৰ্থাৎ দ্বৈত ভাৱৰ চৰিত্ৰ আছে, তেওঁ স্থিৰো, তেওঁ স্বৰো। অৰ্থাৎ স্বৰ মানে তেওঁ প্ৰয়োজন সাপেক্ষে অতি বক্তা, অতি বুদ্ধি এই প্ৰয়োগ কৰে, আৰু প্ৰয়োজন সাপেক্ষ, প্ৰয়োজনত তেওঁ অতি গম্ভীৰ। এই দুটা বৈশিষ্ট্য বা স্বভাৱেই তেওঁৰ লগ্নত দেখা পোৱা যায়। সেয়েহে মিথুন লগ্নৰ ব্যক্তিসকলৰ এই স্বভাৱটো থাকে। তেওঁ সময়ত বহুত বক্তা হ'ব পাৰে, বহু বল্কী হ'ব পাৰে, আৰু সময়ত বহুত গম্ভীৰ হ'ব পাৰে, কমকৈ ক'ব পাৰে, জোখতহে ক'ব, বা ক'বলগীয়াতকৈও কম ক'ব পাৰে। গতিকে তেনেধৰণৰ তেওঁ স্বভাৱযুক্ত হ'ব পাৰে। 2 নম্বৰ কথা, দ্বিতীয় স্থান লগ্নক 1 ধৰা হয়। গতিকে 1ৰ পৰা আমি যদি আৰম্ভ কৰিলো, দ্বিতীয় স্থান হয় মিথুনৰ, দ্বিতীয় স্থান হয় কৰ্কট ৰাশি, আৰু কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ। চন্দ্ৰ স্বঘৰত আছে, ধনস্থানত আছে। তেওঁৰ কি ধন আছে? তেওঁৰ বিদ্যা ধন আছে, তেওঁৰ শাৰীৰিক যিটো সৌন্দৰ্য ধন আছে, তেওঁৰ ধন টকা পইচা, পাৰ্থিৱ ধন টকা পইচা আছে, তেওঁৰ যশস্যা ধন আছে, তেওঁৰ কৃতি ধন আছে। গতিকে তেওঁ যথেষ্ট ধনৱান। তেওঁৰ এই যে দ্বিতীয় স্থানত মানে স্বঘৰী চন্দ্ৰ থাকিল, অৰ্থাৎ তেওঁৰ যে কৰ্কট ৰাশি হল, এই কৰ্কট ৰাশি হোৱাৰ তাৰ আগৰ মিথুন ৰাশিৰ যে লগ্ন হল, গতিকে দ্বিতীয় স্থান হিচাপেহে চন্দ্ৰৰ ৰাশিটোক দ্বিতীয় স্থান হিচাপেহে পৰিগণিত হৈছে। আৰু দ্বিতীয় স্থানতে চন্দ্ৰ স্বঘৰী হৈ থকাৰ কাৰণে তেওঁৰ আটাইকেইটা দিশত যিটো দিশতে তেওঁ হাত দিয়ে, সেইটো দিশতে তেওঁ কৃতকাৰ্য হোৱাৰ সুযোগ আছে। আৰু চন্দ্ৰই সদায় মনটো ঊৰ্ধ্বগামী, উচ্চাকাংক্ষী কৰি ৰাখে। গতিকে সেই উচ্চাকাংক্ষাটো দেখা গৈছে। যদি লগ্ন কিবা কাৰণত চন্দ্ৰৰ ঘৰত বা কৰ্কটত হলহেঁতেন, তেনেহলে তেওঁৰ সেই উচ্চাকাংক্ষা তেনেধৰণে হয়তো নাপালেহেঁতেন। কিন্তু বুধে বুদ্ধি প্ৰদায়ক, বুধৰ স্থানত হোৱাৰ কাৰণে তেওঁৰ বুদ্ধিমত্তাৰ জৰিয়তে, আৰু চন্দ্ৰ দ্বিতীয় স্থানৰ থকাৰ কাৰণে তেওঁৰ উচ্চাকাংক্ষাৰ জৰিয়তে তেওঁ উচ্চ স্থানলৈ, আজি হয়তো অসমৰ মুখ্যমন্ত্ৰী হৈছে তেওঁ, কিন্তু অসমতে যে মুখ্যমন্ত্ৰী হৈ থাকিব এনেধৰণৰ নহয়। তেওঁ আৰু সৰ্বভাৰতীয় দৃষ্টিত তেওঁ ভাৰতৰ নেতৃত্ব দিব পৰা গুণ সেই চন্দ্ৰ স্থানৰ পৰা দি আছে। গতিকে ভৱিষ্যতে তেওঁৰ পৰা আমি সেই কথাটো কিন্তু দেখিবলৈ পাওঁ।
লগ্নৰ পৰা চতুৰ্থ স্থান বন্ধু স্থানত বৃহস্পতি আছে বুধৰ ঘৰত বৃহস্পতি অত্যন্ত সুফলদায়ক আৰু তাতে বৃহস্পতিৰ লগত কেতু যুক্ত হৈছে ই ধ্বজযোগ হৈছে গতিকে তেওঁ ধ্বজাবাহক হ'ব লাগে কাৰণে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ দৰে এটা পদবী গ্ৰহণ কৰিছে বা ইয়াৰ জৰিয়তে এই অসমৰ মুখ্যমন্ত্ৰী হৈ বা তেওঁ বিজেপি দলৰ এজন ধ্বজাধাৰী ব্যক্তিৰ দৰে তেওঁ কিন্তু কাম কৰি আছে বৃহস্পতিৰ লগত কেতুযুক্ত হোৱা হেতুকে তেওঁৰ ধৰ্মীয় আধ্যাত্মিক দিশটোত আগবঢ়া হ'ব আধ্যাত্মিক দিশৰ প্ৰতি তেওঁৰ এটা দুৰ্বলতা থাকিব এই কথাটো আমি দেখিবলৈ পাওঁ তাৰ পিছতে আমি দেখো পঞ্চম স্থানত মংগল আছে মংগল তুলা ৰাশিত আছে আৰু লগ্নৰ পৰা সেইটো পঞ্চম স্থান হয় লগ্নৰ পৰা পঞ্চম স্থানত মংগল আছে মংগল হৈছে সেনাপতি মংগল হৈছে গ্ৰহৰ ভিতৰত সেনাপতি গতিকে তেওঁৰ যিটো নেতৃত্ব বহন কৰা ক্ষমতাটো আৰু মন্ত্ৰণা তেওঁৰ কিছু কুমন্ত্ৰণাও থাকিব নাথাকা নহয় তেওঁৰ মংগল যিহেতু কাৰ শুক্ৰৰ ঘৰত বহি আছে শুক্ৰ হল মন্ত্ৰণাদাতা আৰু শুক্ৰৰ ঘৰত মংগল বহিছে তেওঁৰ সেনাপতিত্ব নেতৃত্ব বহন কৰিব পৰা ক্ষমতা এইটো তেওঁ বহুত দূৰলৈ তেওঁক আগবঢ়াই লৈ যাব এই নেতৃত্ব বহন কৰিব পৰা ক্ষমতাটো তেওঁৰ অসমত বা ৰাজ্যৰ ভিতৰতে সীমাবদ্ধ নাথাকে এইটো সৰ্বভাৰতীয় দৃষ্টিত আগবাঢ়ি যোৱাৰ সুযোগ আছে তেওঁৰ এই ক্ষেত্ৰত আৰু তেওঁৰ এই যেহেতু এই পঞ্চম স্থানটোত মংগলে সেই অভিব্যক্তিটো প্ৰকাশ কৰি আছে আৰু লগে লগে দেখা যায় যে তেওঁৰ অষ্টমত লগ্নপতি বুধ আৰু তৃতীয়পতি ৰবি সিংহ ৰাশিৰ অধিপতি ৰবি একলগ হৈ অষ্টম স্থানত আছে লগ্নৰ পৰা অষ্টম স্থানত এইটো কিন্তু বহুত ভাল লক্ষণ বা ভাল কথা বুলি ক'ব নোৱাৰি কিন্তু বুধাদিত্য যুগৰ তৃতীয়পতি যেহেতু অষ্টমত থাকিলে থকাৰ কাৰণে এইটো বেয়া হোৱা নাই কিন্তু লগ্নপতি যে অষ্টমত থাকিল এইটোৱে অকমান তেওঁ মানে দিগদাৰ কৰিছে এই কথাটোৱে কি কৰে তেওঁ বহু সময়ত মানে নিজৰ স্বাৰ্থৰ বিষয় বহু সময়ত কাম কৰিব আৰু তেওঁৰ নিজৰ পদবী বা নিজৰ মৰ্যাদা ৰক্ষাৰ কাৰণে তেওঁ যিকোনো পৰ্যায়লৈকে আগবাঢ়িব পাৰে এইটো হৈছে তেওঁৰ লগ্নপতি অষ্টমত থকাৰ আৰু ৰবিৰ লগত লগ লাগি থকাৰ এই কথাটো হৈছে গতিকে বহুত অষ্টমত হৈছে এইটো অত্যন্ত কূটনৈতিক কৌশল সম্পন্ন বা কূটনৈতিক নীতি অৱলম্বন কৰি তেওঁ কাৰোবাৰ কান্ধত ভৰি দি আগবঢ়াৰ যিটো প্ৰৱণতা এই বস্তুটো তেওঁৰ মাজত থাকিব এই কথাটো অষ্টমৰ বুধে দি আছে আৰু তেখেতৰ যেহেতু দশম স্থানত শুক্ৰ তুংগী হৈছে দশম স্থান হৈছে মীন ৰাশিত শুক্ৰ তুংগী হয় আৰু তাতেই শনি আৰু ৰাহু আছে শনিও ৰাজকাৰক গ্ৰহ তেখেতৰ দশম স্থানত শনি আছে বৃহস্পতিৰ ঘৰত ৰত্নাংকুৰ যুগ হৈ আছে বৃহস্পতিৰ ঘৰত শনি থাকিলে সাধাৰণতে ৰত্নাংকুৰ যুগ গতিকে ৰত্ন অংকুৰিত মানে ৰত্নৰ পৰিপূৰ্ণ হ'ব লাগে তাৰোপৰি শুক্ৰ যিহেতু তুংগী হৈ আছে শুক্ৰ মন্ত্ৰীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বিশাৰদ গতিকে তেওঁৰ তৎক্ষণাত কাউণ্টাৰ দিব পৰাকৈ যিটো বুদ্ধি যিটো বাকচাতুৰ্য এই বাকচাতুৰ্যতা তেওঁৰ এই দশম স্থানৰ পৰা আহে আৰু কৰ্মক্ষমতাটো তেওঁৰ যথেষ্ট বাঢ়ি থকা দেখিছো আৰু এই বছৰত বিশেষকৈ তেওঁৰ যিহেতু বৰ্তমান বৃহস্পতি লগ্নতে আছে গলেও দ্বিতীয় স্থানলৈ চন্দ্ৰৰ স্থানলৈ কৰ্কটলৈ যাওঁ হৈ আছে বা বৃহস্পতিয়ে কৰ্কটলৈ আহি উঠি আকৌ মিথুনলৈ লগ্নত তেওঁৰ অধিষ্ঠিত হৈ আছে গতিকে বৰ্তমান সময়ত তেওঁৰ দেখা গৈছে যে 2026 চনে তেওঁক এটা সুবৰ্ণ সুযোগ বা এটা তেওঁ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা সুন্দৰ সুযোগ আগবঢ়াই আছে গতিকে তেওঁৰ নেতৃত্বত তেওঁৰ দল যথেষ্ট আগবঢ়াই লৈ যোৱাত তেওঁ এটা মানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থাকিব বুলি দেখুৱাইছে আগন্তুক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো আমি চক্ৰ বা যিখিনি সময় আমি পাইছিলো সেই সময় সূচী অনুমতে অংকৰ জৰিয়তে জ্যোতিষীয় অংকৰ জৰিয়তে আমি যিটো চক্ৰ পালো এই চক্ৰটোৰে দেখা গৈছে যে তেখেতৰ মিথুন লগ্নৰ আৰু কৰ্কট ৰাশিৰ ব্যক্তি হোৱা হেতুকে তেখেতৰ পিছত যথেষ্ট শত্ৰু থাকিব নাথাকে নহয় ৰাজনীতিতো শত্ৰু থাকিব কিন্তু ৰাজনীতিত নগলেও এনে ধৰণৰ ব্যক্তিৰ যথেষ্ট শত্ৰু থাকে কিন্তু সন্মুখত তেওঁৰ আগত শত্ৰুতা কৰাৰ সাহস কৰিব নোৱাৰে এই কথাটো তেওঁৰ শুক্ৰৰ লগত শনি ৰাহু থকাই তেওঁ শত্ৰুক দমন কৰিব পৰা ক্ষমতাটো দশমত যেহেতু তেওঁৰ শুক্ৰৰ লগত শনি ৰাহু আছে থকাৰ কাৰণে শত্ৰুক দমন কৰিব পৰা ক্ষমতাটো তেওঁৰ আছে দেখা যায় 2026 চনৰ আগন্তুক হ'বলগীয়া বিধানসভাৰ যিটো নিৰ্বাচন আহিছে তাত তেওঁৰ ৰাশি চক্ৰৰ বিশ্লেষণৰ পৰা আমি দেখিছো তেওঁৰ যথেষ্ট এটা সবল নেতৃত্বই এটা আগবাঢ়ি যোৱাত তেখেতক সহায় কৰিব আৰু তেখেতে অকল অসমৰ বা ৰাজ্যৰ ভিতৰতে থাকিবলগীয়া ব্যক্তি নহয় চক্ৰ হিচাপে আৰু তেখেতৰ চক্ৰৰ যিটো গ্ৰহৰ বল এই গ্ৰহ বলে দেখুৱাই আছে যে তেখেতে এক সৰ্বভাৰতীয় পৰ্যায়ত নেতৃত্ব দিব পৰা গুণ তেওঁৰ চক্ৰত বিদ্যমান হয় এয়া আছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শুৱনিৰ বিষয়ে কিছু কথা